হেল্ল' ষ্টুডেণ্টছ, আজি মই ক্লাছ 10ৰ জেনেৰেল ছায়েন্সৰ যোৱাকালি হৈ যোৱা হাতেলি পৰীক্ষাৰ ধুবুৰী ডিষ্ট্ৰিক্ট লেভেল আমাৰ এইখন প্ৰশ্ন কাকত হয়। ইয়াত 45টামান MCQ আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো মই আলোচনা কৰিম। ভিডিঅ'টো সম্পূৰ্ণ চাব। ছাত্ৰ ছাত্ৰীসকল, ইয়াৰে প্ৰথম প্ৰশ্নটো হ'ল, এটা মৌল আৰে অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি আৰ অক্সাইড গঠন কৰে, তলৰ কোনটো আৰে সূচা? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ, মেগনেছিয়াম। নেক্সট, এটা মৌলৰ ইলেক্ট্ৰনীয় বিন্যাস 286। মৌলটোৱে আধুনিক পৰ্যায়বৃত্ত তালিকাৰ কোনটো পৰ্যায়ত থাকে? তো ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি, কিয়নো মনত ৰাখিব ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ল 286, কাৰণ ইয়াত তিনিটা কক্ষ আছে আৰু তিনিটা কক্ষ থাকিলে 3 নম্বৰ পৰ্যায়ত থাকিব। নেক্সট, কুৱেশ্যন নম্বৰ 3, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি, কাৰণ এটা মৌলৰ পাৰমাণৱিক সংখ্যা 10, মৌলটোৰ যোজ্যতা হ'ব 0, কাৰণ ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ব 2,8, তেন্তে ইয়াৰ যোজ্যতা 0। নেক্সট, কুৱেশ্যন নম্বৰ 4, তলৰ কোনটো ধাতুকল্পৰ উদাহৰণ হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি, বৰণ। নেক্সট, তলৰ কোনটো ডবল-এনাৰট্ৰাইড নহয়? শুদ্ধ উত্তৰটো বি, 6। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ, আধুনিক পৰ্যায়বৃত্ত তালিকাত বৰ্গ অৰ্থাৎ ওপৰৰ পৰা তললৈ গ'লে মৌলবোৰৰ পাৰমাণৱিক আকাৰ বাঢ়ি যায়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ, 7। বি, ফ্ল'এমে খাদ্যৰ পৰিবহণ কৰে। 8। বি, 9। চি, 10। বি আৰু 11। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ, কাৰণ ট্ৰিপচিন অগ্নাশয়ত থাকে, এমাইলেজ চেলিভা, পিত্তলৱণ যকৃত আৰু পেপচিন পাকস্থলীত থাকে। নেক্সট, 12 কাৰেক্ট অপশ্যন ডি। 13 কাৰেক্ট অপশ্যন ডি, বি। 14 কাৰেক্ট অপশ্যন বি। 15 কাৰেক্ট অপশ্যন এ। 16 কাৰেক্ট অপশ্যন এ। 17 কাৰেক্ট অপশ্যন বি। 18 কাৰেক্ট অপশ্যন ডি। 19 কাৰেক্ট অপশ্যন এ। 20 কাৰেক্ট অপশ্যন এ। 21 কাৰেক্ট অপশ্যন বি। 21 ডি। 22 চি আৰু 23 হ'ব বি। 24 ডি। 25 বি। 26 বি। 27 এ। 28 ডি। 29 বি আৰু 30 ইয়াত তোমাৰ কিছুমান দাবী আৰু যুক্তি দিছে। ইয়াৰ 30ৰ হ'ব ডি আৰু 31ৰ হ'ব চি। 32 চি। 33 চি। 34 এ। 35 ডি। 36 এ। 37 ডি। 38 বি। 39 এ। 40 বি। 41 বি। 42 চি। 43 চি। 44 ডি এণ্ড 45 চি। তো ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো ভাল লাগিলে কমেণ্ট কৰিব।